কৰিবলৈ কৈছে। তাৰ পাছত কৈছে দুখক লাগি চিন্তা কৰি থাকি লাভ নাই, কাৰণ যেনেকৈ দুখ নিবিচাৰকে মানুহৰ জীৱনলৈ দুখ আহে তেনেকৈ সুখো আহিব। কেৱল ঈশ্বৰত বিশ্বাস ৰাখক আৰু কৰ্তব্য কৰ্ম কৰি যাওক। তাৰ কাৰণে পিছত ক'লে যে মানুহৰ আয়ুস কেৱল মাত্ৰ 100 বছৰ, তাৰে আধাটো শুই থাকোঁতে যায়। 50 বছৰ শুই থাকোঁতে গ'ল, 20 বছৰ বাল্য ক্ৰীড়াত গ'ল, 20 বছৰ বৃদ্ধ অৱস্থাত যাব। যি 10 বছৰ যুৱ অৱস্থাত থাকে ইও কাম ক্ৰোধ লোভ মোহ অজ্ঞানতাত পাৰ হৈ যায়। সেইকাৰণে প্ৰহ্লাদে কৈছে যেতিয়াই সময় পায়, যেতিয়াই মনলৈ ভাৱটো আহে, সময়ৰ অপব্যৱহাৰ নকৰি যোনে যিমান পাৰে কৃষ্ণক স্মৰণ কৰিব লাগে, কৃষ্ণৰ নাম ল'ব লাগে। এইখিনিকে প্ৰহ্লাদৰ উপদেশ আজি দিলে। বাপ বান্ধৱ ভাই মাতৃ সমস্ত সময় যথেষ্ট হ'ল। সাধাৰণতে 45 মিনিট সময় আমি শুনি পেলাই গ্ৰহণ কৰিব পৰা ব্ৰেইনৰ কেপাচিটি আছে। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটে হয়। তথাপিও ঈশ্বৰৰ কথা সুখদেৱে 7 দিন 7 ৰাতি কৈছিল, পৰীক্ষিতে 7 দিন 7 ৰাতি শুনিছিল। চৰ্ত আছিল এটা, এজনো আসন ত্যাগ নকৰে, এজনো জলপান নকৰে। কিন্তু এতিয়া সেই সুখদেৱো নাই, সেই পৰীক্ষিতো নাই। সেইকাৰণে তথাপিও 2 ঘণ্টা 3 ঘণ্টা সময় যথেষ্ট। ইমান সময় নিশ্চয় হ'ল। আৰু অধ্যায়ো কৰিছে, গতিকে বাপজনক অনুৰোধ কৰিম, অকণমান উপদেশ আছে, পাঠ কৰি পেলাই আজি অনুষ্ঠান আমি সামৰিম। কৃষ্ণ কৃষ্ণৰ কথাই মন মগজুত এনিটাইম ঘূৰি থাকিব। তাৰ কাৰণে কৃষ্ণক ভাল পাব লাগিব। কপিলে কৈছে মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। কপিলে কৈছে মা মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো। আৰু আমাক গুৰুজনাই কীৰ্তনত কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। উদ্ধৱক কৈ গৈছিল ভগৱান কৃষ্ণই কীৰ্তনত বৈকুণ্ঠ প্ৰয়াণত খুব সুন্দৰভাৱে লিখিছে। কপিলেও মাক দেৱহতীক কৈছে কি বুলি? অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো। আৰু মোক অৱজ্ঞা কৰি, মানে এই চৈতন্য মূৰ্তিবিলাকক অৱজ্ঞা কৰি যিজনে কেৱল জড় মূৰ্তিত যদি মোক অৰ্চন কৰিছে, পূজা সেৱা কৰিছে, তেতিয়াহ'লে এয়া কেৱল বিৰম্বনৰ কথা বুলি কৈছে। সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। খুব সুন্দৰভাৱে কপিলে কৈছে। তেতিয়া ডাঙৰ কথা হ'ব যদি আমি সমস্ত এয়া যেতিয়া ভগৱানৰ মূৰ্তি, ভকত যদি ভগৱানৰ মূৰ্তি, জীৱ জন্তু সমস্ত যদি ভগৱানৰে মূৰ্তি হয়, তেতিয়া আমি ভগৱানক কেনেকৈ ভক্তি কৰিম, কেনেকৈ সেৱা কৰিম? এতিয়া এই সমস্ত জীৱক, কোটি কোটি জীৱৰ ওচৰত কেনেকৈ ভক্তি কৰিম, সম্ভৱ কেনেকৈ হ'ব? তাৰ উপায় দিছে কপিলে মাক দেৱহতীক। মা অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানব্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা। 4টা উপায় দিছে ভক্তি কৰিবৰ কাৰণে কপিলে মাক দেৱহতীক। কি কৈছে? মা যিহেতু মই সমস্ত প্ৰাণীত আছো, কুকুৰ মেকুৰী গাধ ঘোঁৰা মানুহ দেৱতা যত যিমান আছে, গতিকে মোক সেৱা কৰাৰ উপায় দিছে 4টা। কি? প্ৰথম কৈছে দান কৰা। দান দান কেনেকৈ কৰিম? টকা পইচা দি। জীৱ জন্তু চৰাই চিৰিকটিক কি টকা পইচা দিব? আপোনাৰ চোতালত ৰাতিপুৱা যেতিয়া চৰাই কেইটামান আহে, আপুনি ভিতৰৰ পৰা চাউল এমুঠি আনি বা কেইটামান ভাতে যদি পাৰিছে প্লেট এখনত দি কৃষ্ণ ভাৱ লৈ পেলাই আপুনি আগবঢ়াই থৈ দিয়ক। চৰাইকেইটাই সেয়াকে গ্ৰহণ কৰিব। আপোনাৰ সেয়াও এক প্ৰকাৰৰ ঈশ্বৰ সেৱা হৈছে, ভক্তি হৈছে। কিয়? আপুনি সেই চৰাই চিৰিকটিৰ প্ৰতিও বিষ্ণুময় জ্ঞান কৰিছে।